মৰিগাঁৱৰ ৪ নং ৱাৰ্ডৰ বাকৰি গাঁৱত অগ্নিদগ্ধ হৈ ৰহস্যজনক অৱস্থাত মৃত্যু এগৰাকী মহিলাৰ। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা মহিলাগৰাকী ৪৮ বছৰীয়া অবিবাহিতা এগৰাকী মহিলা। ১৯ বছৰ পূৰ্বে একেটা ঘৰতে অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল এগৰাকী বোৱাৰী। ঘটনাস্থলীত উপস্থিত হৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত তদন্ত আৰম্ভ কৰিছে মৰিগাঁও সদৰ আৰক্ষীয়ে। মোক এতিয়া এওঁকে ফোন কৰিছিলে, এওঁ দোকানৰ মানে চকীখনত বহি আছে, মই ইফালে দোকানৰ বাৰান্দাত আছিলোঁ। কোনোবা এটা কৈছে আপোনাৰ ঘৰত জুই জ্বলিল। এওঁ মানে ঘৰত আমাকে দৌৰি আহিলে। মই চাইকেলখন লৈ ওচৰৰ দোকানীয়ে ক'লে মই দোকানখন আমি বন্ধ কৰি দিম, আমি বন্ধ কৰি দিম। মই চাইকেলখন তালৈকে আহিছোঁ, দেখিছোঁ যে জুই দেখা নাপাওঁ। ইফালে চাওঁ জুই দেখা, ইফালে চাওঁ জুই দেখা নাপাওঁ। ইফালে কৈছে ইফালে ইফালে পাছত ক'লে সেইফালে কৈছে পুলিচ তেতিয়া আহিলে, তেওঁলোকে ক'লে যে নাই তাতে দেখোন জ্বলি আছে ছোৱালীজনী, কোনোবা আছে ছোৱালীজনী জ্বলি আছে, জ্বলি থকা অৱস্থাত নাই তেতিয়া, মানে নুমালে, কোনোবাই নুমালে, নুমাই আছে। নামটো কি আছিল? জুৰি মহন্ত। জুলি মহন্ত? জুৰি মহন্ত। আপোনাৰ কি হয়? মোৰ ভণ্টি হয়। সন্দেহ মই একো সন্দেহ হোৱা নাই, কিন্তু তাই নিজে এইটো কৰিছে নেকি। ওচৰত কাপোৰ চাপোৰ আলনাডাল আছিল নহয়, আলনাডালৰ ওচৰতে এইটো হৈছে তাৰমানে। তাই এইটো কিবা কৰিছে নেকি, এইটো ভালকৈ ধৰিব নোৱাৰোঁ নহয়। এইটো মোক এতিয়া তাইতো ভালে সদায় থাকে, ভালে খায়, ভালে ঔষধ খায়, টাইমত বস্তু খায়। মই এতিয়া কেনেকৈ কি ক'ম এতিয়া। আৰু তাই আজি ভালে আছে, তাই বহি আছে। মই ৰাতিপুৱা ৰুটি চাহ ভালকৈ দি কৰিয়ে গৈছোঁ, দি পেলাই মই ঘৰলৈ দোকানলৈ গৈছোঁ। মই সদায় যাওঁ দোকানত। আৰু আহি প্ৰথম তাইকে মাত দিওঁতে বিচনাখন শুই থাকে। আকৌ ৰাতি ভাত খাই তাই নাখালে আমিও নাখাব দিব, তেতিয়া আমি একেলগে খাওঁ ভাত। তাই কিন্তু বাদ বিষৰ বেমাৰী, বহুত দিন ধৰি বেমাৰ। আজি ধৰি লওক ২০ বছৰমানৰ পৰা বেমাৰ ঠিক বিয়া দিব পৰা নগ'ল। সেইকাৰণে তাৰমানে বেমাৰী এতিয়া অংগ এনে ভৰি হাতবিলাক ইমান ভাল নহয়, আৰু ভালকৈ খোজ কাঢ়িব নোৱাৰে। তেন্তে দুপৰীয়া দিবে এইফালে আহিব নোৱাৰে। তেন্তে ভাত খাই লগত যায়, ভাত খাই কেতিয়াবা গা চা মই ধুৱাই দিওঁ, চেম্পু টেম্পু ধুৱাবলগীয়া হ'লে মই ধুৱাই দিওঁ। এনেই চিম্পুল যায়, পায়খানাটো কৰিব যায়, আহে। সেনেকুৱা অৱস্থা যায়। কিমানমান 58, 48। ছোৱালীজনী যে তাত আছে মই সেইটো দেখা নাই। তাইক বিচাৰিছোঁ, মই কোনফালে আছে মই বিচাৰিছোঁ। ইফালে ৰুমটোত থাকেতো, মই তাৰ ৰুমত ঝিলি বুলি ভাবিছোঁ। যিহেতু কিটো হয় ক'ব পৰা নাই, তাইক ছোৱালীজনী উলিয়াই লৈ যাওঁ। চিলিণ্ডাৰকেইটা খুলি পেলাই চিলিণ্ডাৰকেইটা উলিয়াই লৈ গৈছোঁ। ঝিলি নাই, ইফালে নাই, সিফালে নাই, জ্বলি আছে। তাৰপিছত এজনে হেৰি কৰি আছে, পানী মানে দৰ্জাখন যেতিয়া জ্বলি আছে, দৰ্জাখন নুমুৱাই দিওঁ। এই দৰ্জাখন নুমাই দি পেলাই যেতিয়া সোমাই যাওঁতে ভিতৰতো একেবাৰে জুই টাপতটো সোমাব নোৱাৰি। তাৰপিছতহে লাইটটো মোবাইলটো দিওঁতেহে দেখিছোঁ তাই এনেকৈ হেৰি কৰিব থকা দেখা পাইছোঁ। এতিয়া হয়নে নহয় তাকো ধৰিব পৰা নাই নহয়, মোৰ হাতত মোবাইল নাই নহয়। মই জুই নুমতহে লাগি আছোঁ। ক'ত আৰু এবাৰ জ্বলি গৈছিলে, সেইটো কাৰণে মই বেছি ভয় কৰোঁ। তিনিদিনা উলিয়াই দিছোঁ। একেটা ঘৰতে হৈছিলে তেনেকুৱা। আগতে বাবুলি মহন্ত ঘৰ 19 বছৰ ঘৰত দিয়াচোন বা এতিয়া মই বাবুলি মহন্ত ঘৰ হয়, একেখন ঘৰতে। আৰু তাৰপিছত এই জুৰি মহন্ত এতিয়া এইটো ঘটনাটো দেখিছোঁ। আচৰিত আৰু কথাটো আৰু ঘৰটো বিপিন মহন্ত ককায়েকৰ দোকানতে আছে। মই আহোঁতে দেখাই পাইছোঁ। এইবোৰ তৰ্কৰ পিছত পেট নাই। আজিলৈ তেওঁলোকৰ ঘৰত দেখা পাইছোঁ, কোনো হাই কাজিয়া নাই, পেচাল নাই। আৰু নিজৰে ইহঁতৰ ঘৰতে মই খোৱা বোৱা মানুহ আগৰ পৰা, সৰুৰ পৰা আমি। 19 বছৰ আগতে কি হৈছিলে? তাৰমানে ব্ৰেইনটো অলপ খাৰাপ পাওঁ পৰিয়ালটো। কি হৈছিলে 19 বছৰ আগতে কি হৈছিলে? তাৰমানে তেওঁ ব্ৰেইনটো অলপ গণ্ডগোল, ইও অলপ গণ্ডগোল। ময়ো দেখা পাইছোঁ, গোটেই ভৰি হাত কিবা হেৰি হৈ যোৱা। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।